নমস্কাৰ সকলোকে আগন্তুক অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আগতীয়া শুভেচ্ছাৰে আমাৰ আজিৰ অনুষ্ঠানটি আৰম্ভ কৰিব বিচাৰিছো। আজিৰ অনুষ্ঠানলৈ আমাৰ অতি মৰমৰ এগৰাকী খুব মৰম লগা সুন্দৰ শিল্পীক আমন্ত্ৰণ কৰি আনিছো আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। যি গৰাকী পৰিচয় হয়তো মই যি কওঁ হেতু কমেই হ'ব, কাৰণ তেওঁ ইতিমধ্যে এটা সুকীয়া পৰিচয় সমাজত নিজৰ গঢ়ি তুলিছে আৰু তেওঁ একাধাৰে ডিৱাই বিহুৰাণী, অসম বিহুৱতী, পাটমদৈ, বৰদৈচিলা, ৰং বসন্তৰাণী আৰু NKTVৰ বৰ বিহুৱতীৰ খিতাপ অৰ্জনৰ উপৰিও যিটো বিশ্ব অভিলেখ সৃষ্টিকাৰী আমাৰ বিহুৰ দল আছিলে, যিটো গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ তেখেতসকলে সক্ষম হৈছিলে, সেই অনুষ্ঠানটিৰ তেওঁ এগৰাকী মাষ্টাৰ ট্ৰেইনাৰ হিচাপে খ্যাত। গতিকে এনেকুৱা এগৰাকী শিল্পী আমাৰ মাজত আজি লগ পাই আমি সঁচাকৈ খুব সুখী হৈছো আৰু তেওঁক মই আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। নমস্কাৰ। তেওঁৰ নামটো নিৰ্জুমা কাকতি, হয়তো বহুতৰে পৰিচিত নাম, তথাপিও আকৌ এবাৰ কৈ দিছো, নিৰ্জুমা কাকতিক আমাৰ অনুষ্ঠানলৈ আমি স্বাগতম জনাইছো। আমি আজি তেওঁৰ লগত কিছু কথা, তেওঁৰ অভিজ্ঞতা বা বিহুৰ বিষয়ে কিছু আমি জনা নজনা কথা আলোচনা কৰিম আৰু আশা ৰাখিছো তেওঁৰ পৰা আমি কথাই জানিব পাৰিম। মোৰ ফালৰ পৰা মই কথাটো হৈছে কি, তুমি বুলিয়ে কৈছো প্ৰথমতে, আমাতকে বহুত সৰুৱে, গতিকে মই তুমি বুলিয়ে সম্বোধন কৰিছো। বহুত দিন আগৰ পৰাই ভাবি আছিলো যে কোনোবা এগৰাকী বিহু শিল্পী যাৰ পৰা বহু কথা শিকিবলৈ আছে। আমি অসমীয়া মানুহ, গতিকে অসমত যিসকল মানুহ অসমীয়া হিচাপে পৰিচিত বা যিসকল অসমত আছে, তেওঁলোকৰ কাৰণে বিহু এটা সুকীয়া মাদকতা। বিহুৰ অবিহনে আমাৰ অসমীয়া জাতিৰ অস্তিত্ব আমি নাই বুলি কলেও ভুল নহব। কিন্তু বৰ্তমান অৱস্থাত আমি কি দেখিছো যে বিভিন্ন মানে জেগাই জেগাই বিহুৰ কৰ্মশালা বা ৱৰ্কশ্বপ বিলাক আয়োজন কৰা হৈছে আৰু সেই বিহু ৱৰ্কশ্বপত বহুত ল'ৰা ছোৱালীয়ে বহু মানে নাচনী, ঢুলীয়া, যি বিহুৱতীৰ কাৰণে বা সৰু সৰু মৌকুঁৱৰী এনেকুৱা ধৰণৰ যিখিনি শিকিবলৈ আহিছে, তেওঁলোকৰ বহুতেই অংশগ্ৰহণ কৰা দেখিবলৈ পাইছো। এতিয়া এই বিহুৰ যিবিলাক কৰ্মশালা আছে, ইয়াৰ যোগেদি আমাৰ নৱপ্ৰজন্মৰ তোমাৰ মতে কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছে বা তেওঁলোকৰ কিবা লাভালাভ হৈছে নে? হয়, নিশ্চয়। যিহেতু ময়ো বিভিন্ন ধৰণৰ কৰ্মশালাত প্ৰশিক্ষিকা হিচাপে মোক নিমন্ত্ৰণ দিয়ে, মই যাওঁ। 10 দিনীয়া, 12 দিনীয়া, 15 দিনীয়া এনেকুৱা বহুতো কৰ্মশালা কৰিছো। মই আগতেও প্ৰশিক্ষিকা হিচাপে তাত গৈছো। মোৰ মতে মই এইটো ভাবো যে বিহু অকল নাচিলেই নহব। মানে মই সহজ ভাষাত কব বিচাৰিছো যে আমি এতিয়া এখন স্কুলত পঢ়িব গৈছো। এতিয়া আমি যদি এখন স্কুলত পঢ়িবলৈ যাওঁ, সেইখন স্কুলতো আমাৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী থাকে, তেওঁলোকে ধৰি লওক আমাক প্ৰথমতে গৈ পেলাই আমাক অ আ ক খ নিশিকোৱাকৈ যুক্তাক্ষৰ আমাক কেতিয়াও কৰিবলৈ নিদিয়ে বা এটা বাক্য আমাক গঠন কৰিবলৈ নিদিয়ে। প্ৰথমতে আমাক কি কৰিব, অ আ পঢ়াব, স্বৰবৰ্ণ, ব্যঞ্জন বৰ্ণ পঢ়াব আৰু তাৰপিছত ইংলিছত ধৰি লওক ABCD পঢ়াব, 1 2 3 4 1 2 3 4 পঢ়াই পেলাইহে আমাক হৰণ অংক পূৰণ অংক শিকাব। এতিয়া মই সহজ ভাষাত এইটো ক'ব বিচাৰিছো যে বিহু অকল আমি নাচিলেই নহব। বিহু ক'ৰ পৰা আহিছে, বিহু কেনেকে উৎপত্তি হ'ল, কেনেকৈনো বিহু শব্দটো হ'ল, সেনেকুৱা বিভিন্ন ধৰণৰ আচলতে থিয়ৰী আছে, যিসমূহ আমি জনাটো খুবেই দৰকাৰ। এতিয়া আমি যদি বিহু নাচটো নাচিলেই নহব, এতিয়া আমি সকলোৱে নাচো ধৰি লওক, এতিয়া নাচিলে কি হয়, আমি কেতিয়াবা কোনোবাই পুৰস্কাৰ পাওঁ বা কোনোবা পুৰস্কাৰ নাপাওঁ। সেইটো এইটো কাৰণে হয় যে আমি হয়তো তাৰ সঠিক শিক্ষাটো পোৱা নাই। এতিয়া যদি এখন কৰ্মশালাত আমি যাওঁ, তাত আমি এনেকুৱা ধৰণে শিকাও, ধৰি লওক প্ৰথমতে আমি এটা সৰু মানে ঢোলৰ সৰু এটা চুটি চেৱত তেওঁলোকক ধুনীয়াকৈ 1 2 3 4 কৈ তেওঁলোকক আমি ভংগীমাসমূহ দিবলৈ শিকাওঁ। আৰু বিহু কেনেকৈ আহিল, বিহু প্ৰথমে কোনে
নাচিছিলে বা ঢোলটোনো কোনে প্ৰথমে বজাইছিলে তেনেকুৱা ধৰণৰ কিছুমান আচলতে তেওঁলোকক জ্ঞান দিবলৈ চেষ্টা কৰোঁ তেনে ক্ষেত্ৰত মই ভাবোঁ কৰ্মশালা এখনৰ যথেষ্ট প্ৰয়োজন আছে তাৰমানে নৱপ্ৰজন্মৰ কাৰণে আৰু যিহেতু মই নিজে এগৰাকী প্ৰশিক্ষিকা হিচাপে কৰ্মশালাসমূহত অংশগ্ৰহণ কৰোঁ মই চেষ্টা কৰোঁ যে আমাৰ যিটো বিহু নাচ এতিয়া আজিকালি আমি দেখিবলৈ পাওঁ আমাৰ সামাজিক মাধ্যমসমূহত ছ'চিয়েল মিডিয়াত মানে কি হয় বিহুটো বহুত বেলেগ বেলেগ ধৰণে তাৰ মানে প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা যায় কিন্তু সঠিক ৰূপত খুব কম সংখ্যকেহে প্ৰদৰ্শন কৰে বিকৃত অৱস্থাত আমি দেখিবলৈ পোৱা যাওঁ তেনে ক্ষেত্ৰত আচলতে কৰ্মশালা এখনৰ প্ৰয়োজনীয়তা যথেষ্ট আছে আৰু এতিয়া আমি কৰ্মশালাখনত আমাক প্ৰশিক্ষিকা হিচাপে মাতিছে আমাৰ এটা গধুৰ দায়িত্ব আচলতে যে আমি নিখুঁতভাৱে কেনেকৈ তেওঁলোকক দেখাব পাৰিছোঁ বিহু নাচটো এতিয়া আমিতো এনেকুৱা নহয় যে আমিও বহুত অভিজ্ঞ কিন্তু আমিও যথেষ্ট মঞ্চত আমি নাচিছোঁ আমি যথেষ্ট অভিজ্ঞতাৰে পুষ্ট আচলতে সৰুৰ পৰা নাচি আহিছোঁ যিহেতু আমি জানো যে আমি এই ভংগীমাবোৰ আমি কেনেদৰে আচলতে সঠিক ৰূপে প্ৰয়োগ কৰিব লাগে গতিকে মই ভাবোঁ যে বৰ্তমান সময়ত আমাৰ যিসমূহ কৰ্মশালাসমূহৰ যথেষ্ট প্ৰয়োজনীয়তা আছে আৰু এতিয়া অকল কৰ্মশালা হয় বছৰৰ মূৰত কেইটামান কৰ্মশালা কৰিয়ে আমাৰ যি বিহু আমাৰ যিটো সংস্কৃতি আমাৰ সংস্কৃতি আমি ধৰি ৰাখিব পাৰিমনে নে এই কৰ্মশালাবিলাকে মানে বছৰৰ মূৰত ক'ৰবাত এটা কৰ্মশালা কৰি পেলাই এজন ল'ৰা বা ছোৱালীয়ে তেওঁ বিহু জানো বা বিহু নাচিব জানো বিহুৰ বিষয়ে জানো বুলি ক'ব পৰাকে তেওঁৰ সিমানখিনি জ্ঞান থাকেনে সেইটো কি বুলি ভাবা হয়তো ইমানখিনিও তেওঁলোকে শিকিব নোৱাৰে যদিও তাৰমানে এনেকুৱাতো নহয় এতিয়া আমি ক'বলৈ আমাৰ খুবেই সহজ যে আমি বিহু নাচোঁ কিন্তু বিহুৰ যে আমাৰ যিসমূহ বিহুৰ লগত জড়িত যিসমূহ বস্তু আছে বিষয়বস্তুসমূহ পৰিসৰটো যথেষ্ট বহল সেইখিনি আমি 10 দিনত বা 15 দিনত আমি এজন প্ৰশিক্ষাৰ্থীক তাৰমানে শিকাই শেষ কৰিব নোৱাৰোঁ কিন্তু আমাৰ ফালৰ পৰা আমি সম্পূৰ্ণ চেষ্টা কৰোঁ যাতে তেওঁলোকে শিকক এতিয়া বিহু নাচৰ যিমানসমূহ আমাৰ ভংগীমা আছে যিমানখিনি ডান্স ষ্টেপ আছে ধৰি লওক সেইখিনি আমাৰ কি হয় আমাৰ প্ৰকৃতিৰ কোনোবা নহয় কোনোবা এটা বিষয়বস্তুৰ লগত তুলনা কৰা হয় ধৰি লওক এতিয়া আমি কি কৰোঁ আমাৰ এতিয়া সৰু সৰু কণমানিসকল আহে তেওঁলোকক আমি সহজ ভাষাত বুজাবলৈ চেষ্টা কৰোঁ যে আমি বিহুৱতীসকল হৈছোঁ এজোপা গছৰ দৰে তাৰমানে এই যে এতিয়া আমাৰ ফাগুন মাহ চ'ত মাহ চলি আছে ফাগুনৰ যে মলয়া বাট যেনেকৈ ধৰি লওক গছৰ পাতবোৰ হালে চালে ঠিক তেনেদৰে আমি হালি চালি নাচিব লাগে এনেধৰণে আমি তেওঁলোকক সহজ ভাষাত বুজাবলৈ চেষ্টা কৰোঁ তাৰমানে এতিয়া 10 দিন বা 11 দিনত শিকি শেষ কৰিব নোৱাৰোঁ সেইটো সঁচা কথা কিন্তু মই ভাবোঁ যিসকল নতুন শিকাৰু আছে তাৰমানে তেওঁলোকে কি কৰিব লাগে আজিকালি যিহেতু ছ'চিয়েল মিডিয়াত সকলোবোৰ পোৱা যায় আমাৰ বিভিন্ন আগতে হৈ যোৱা আমাৰ বিহু সম্ৰাজ্ঞী হওক বা বিহু ৰাণী বিহু কৰি তেওঁলোকৰ নিজৰ ইউটিউব চেনেল থাকে বা মোৰ নিজৰ ইউটিউব চেনেল আছে মই তাতে কিছুমান টিউটৰিয়েল দিবলৈ মই চেষ্টা কৰোঁ বা তেওঁলোকেও দিয়ে সেইবোৰ চাইও তেওঁলোকে চৰ্চাটো তাৰমানে এৰি দিব নালাগে মানে কৰ্মশালা এটা কৰিয়ে যে আমাৰ দায়িত্ব শেষ তেনেকুৱা ভাবিব নালাগে এতিয়া আমি বহুত ক্ষেত্ৰত দেখোঁ মানে যিবিলাক পিতৃ মাতৃ আছে বিশেষকৈ মাতৃসকলে তেওঁলোকৰ সৰু বা ডাঙৰ যি ছোৱালী আছে ল'ৰা সৰু ল'ৰা বহুত ল'ৰা খুব কমেই দেখা যায় কৰ্মশালাবিলাকত ছোৱালী বেছি থাকে তেওঁলোকৰ মানে এনেকুৱা হয় যে প্ৰথমতে আমি ভাবোঁ মই ভাবোঁ মানে যে আমি বিহুৰ প্ৰতি আমাৰ যিটো আগ্ৰহ বিহুৰ প্ৰতি যিটো আমাৰ আদৰ প্ৰথমতে আমি আমাৰ নিজৰ মাজত সেই বস্তুটো আমি গঢ় দিব লাগিব বা আমি তাক মানে সাৰ জাবৰ দি পেলাই আমাৰ বিহুৰ প্ৰতি যিটো ধাউতি সেই ধাউতিটো প্ৰথমতে আমি জগাব লাগিব অকল বিহুৰ মানে মঞ্চ এখনত গৈ নাচিব পৰাকে কৰ্মশালা এখনত পঠিয়াই দিলে তেওঁ হয়তো শিকিব নাচৰ বিভিন্ন ভংগীমা শিকিব কিন্তু তেওঁ অন্তৰৰ পৰা যিটো বিহুৰ প্ৰতি ভাল পোৱা থাকিব লাগে সেইটো যদি নাথাকে তেতিয়াহ'লে মুখত বা চেহেৰাত যিটো বিহু নাচৰ ভাল পালে আমি যি ধৰণৰ মানে চেহেৰাত তেওঁ ফুটি উঠিব সেই বস্তুটো আমি ফুটি উঠা নেদেখোঁ যন্ত্ৰৰ দৰে তেওঁ নাচৰ ভংগীমা শিকিব নাচিব সিমানখিনিলৈকে যথেষ্ট নহয় আৰু বহুতেই বছৰটোতে তেওঁলোকে যদি অলপ অলপকৈ নিজাববীয়াকেও অনুশীলন কৰি থাকে বা বিহুৰ বিষয়ে বিভিন্ন কথা বিভিন্ন ধৰণৰ বস্তু তেওঁলোকে শিকিব বিচাৰে বা বিভিন্ন ভংগীমাই হওক বিহুৰ বিষয়ে আমাৰ যি অকল নাচ মানে আমাৰ বিহু নহয় বিহু নৃত্যটো এটা আমাৰ বিহুৰ এটা অংগহে আমাৰ 3টা বিহু আমি পালন কৰোঁ কাতি বিহু মাঘৰ বিহু বহাগ বিহু আমি 3টা বিহু পালন কৰোঁ আৰু এই প্ৰত্যেকটো বিহুৰে একোটা নিজৰ বৈশিষ্ট্য আছে আৰু সেই বৈশিষ্ট্যবোৰ আমি হয়তো
অকল পৰীক্ষাৰ বহীত বা স্কুলৰ কিতাপ বহীত আমি ৰচনা হিচাপে যিখিনি লিখো সেইখিনিয়ে আমি জানিলেই হ'ব বুলি আমি ভাবি লওঁ হয় আচলতে প্ৰকৃতাৰ্থত কি হয় আমি যদি গাঁৱলৈ যাওঁ তেতিয়া আমি গাঁৱৰ যিটো পৰম্পৰা সেই বস্তুখিনি আমি তাত দেখা পাওঁ ল'ৰা ছোৱালীয়ে বিহুৰ দিনাখন কি কৰে ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমাৰ যিখিনি কাম থাকে বিহু বুলি আমাৰ সংস্কৃতি ৰক্ষাৰ নামত আমি যিখিনি কৰোঁ সেইখিনিও যদি আমাৰ মনৰ পৰা কৰোঁ তেতিয়াহ'লে মই ভাবো যে বিহু নাচৰ প্ৰতি যিটো আগ্ৰহ সেই বস্তুটো তেওঁলোকৰ অন্তৰৰ পৰা আহিব কৰ্মশালাই তেওঁলোকক সিমানখিনি দিব নোৱাৰে হয় হয় এতিয়া কথাটো হৈছে কি দ্বিতীয়তে মই আৰু এটা কথা সুধিব বিচাৰিম এই যে বিহু নাচৰ কৰ্মশালাবিলাকে আমাৰ প্ৰকৃত অৰ্থত আমাৰ যি বিহু আমি পালন কৰোঁ বা আমাৰ যিটো পুৰণি দিনৰ যিটো বিহুৰ আমাৰ ধাৰণা আছিলে সেই তাৰ গৰিমা কিছু পৰিমাণে লাঘৱ কৰিছে নেকি বাৰু হয় এনে ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে এতিয়া এখন বিহু কৰ্মশালা যেতিয়া আয়োজন কৰা হয় গৰিমা লাঘৱ কৰিছে মানে এনেকুৱা ক্ষেত্ৰত লাঘৱ কৰিছে বুলি মই ভাবোঁ কিছু কিছু ক্ষেত্ৰত কিয়নো এই যে আমাৰ কৰ্মশালাসমূহ আয়োজন কৰে যিসকলে আয়োজন কৰে তেওঁলোকে কি কৰে কেতিয়াবা এতিয়া এনেকুৱা এজন প্ৰশিক্ষকক তেওঁলোকে নিমন্ত্ৰণ দিয়ে তেওঁ তাৰ মানে এনেকুৱা আমি কেতিয়াও দেখাও নাছিলোঁ এখন মঞ্চত নচা আমি কেতিয়াও এটা পুৰস্কাৰ পোৱাও দেখা নাছিলোঁ তাৰ মানে তেনেকুৱা এজন প্ৰশিক্ষকক মাতি দিয়ে আৰু তেওঁ কি কৰে যে আগফালে নাচি আছে পিছফালে কোনোবাই নাচিছে বা নাই সেইখিনি তেওঁ ধ্যান নিদিয়ে তাৰ মানে তেনে ক্ষেত্ৰত কি হয় কৰ্মশালাখনৰ বা আমাৰ বিহু নাচৰ গৰিমাটো লাঘৱ হয় কিয়নো তেওঁ অভিজ্ঞতা কেতিয়াও নাছিলে তেওঁ অভিজ্ঞতাৰে পুষ্ট নহয়ে এতিয়া আমি ধৰি লওক সৰুৰ পৰা নাচি আছোঁ যিহেতু আমি বিভিন্ন মঞ্চত যেতিয়া যাওঁ আমি বহুত বেয়া ভাল অভিজ্ঞতা বহুতো পাইছোঁ কেতিয়াবা হয়তো হাৰিছোঁ বা কেতিয়াবা হয়তো জিকিছোঁ কিন্তু তেওঁলোকৰ যদি তেনেকুৱা অভিজ্ঞতা নাথাকে তেওঁলোকে কি হয় যিসকল প্ৰশিক্ষণ ল'বলৈ আহে প্ৰশিক্ষাৰ্থীসকলক তেওঁলোকে সঠিকভাৱে বিহুৰ মানে নাচৰ প্ৰতি মানে যিটো মানে আকৃষ্ট কৰিব লাগে সেইখিনি কৰিবলৈ তেওঁলোক মানে সক্ষম নহয় তেনে ফলত কি হয় কৰ্মশালাৰ যিসকলে আয়োজন কৰে তেওঁলোক মানে হয় নাচটো হয়তো দুজন এজনে শিকিব সকলোৱে তাৰ মানে যিসকলে ধৰি লওক আগৰ পৰাই জানে নাচিবলৈ তেওঁলোকে নাচিব জানে কিন্তু যিসকল নতুনকৈ শিকাৰো আহে তেওঁলোকৰ মাজত তাৰ মানে বিহু নাচৰ প্ৰতি মানে যিটো আগ্ৰহ বা যিটো আকৃষ্ট কেনেকৈ কৰিব লাগে সেই বস্তুটো মানে তেওঁলোকে নোৱাৰে এইটো মানে এনেকুৱা নেকি যে যিসকল আয়োজক থাকে হয় হয় সকলোৰে কথা কোৱা নাই হয় হয় কিছু সংখ্যক আয়োজক এনেকুৱাও থাকে তেওঁলোকে ব্যৱসায়িক ভিত্তিত বস্তুটো গুচি যায় খৰচত আনিব পাৰিছে তেখেতসকলৰ যিহেতু নিজৰো এটা প্ৰতিষ্ঠা লাভৰ বিচাৰে গতিকে তেওঁলোকক অলপ কম খৰচত আনিব পাৰিছো বুলিয়ে শুদ্ধ বিচাৰ নকৰি অভিজ্ঞতা আছে তাক নোচোৱাকৈ মাত্ৰ সময়খিনি ৱৰ্কশ্বপ বা কৰ্মশালা হিচাপে তেওঁলোকে যিহেতু আয়োজন কৰিছে এজন প্ৰশিক্ষক লাগে কাৰণে তেওঁৰ কোনোবা এজনক ৰাষ্ট্ৰৰ পৰা ধৰি অনা নিচিনাকে আনি পেলাই প্ৰশিক্ষণ দিয়াৰ নামত মানে ভেঙুচালি কৰা নিচিনাহে কৰা যেন হয় বহুত সকলোৰে নহয় বাৰু আজিকালি যি কাঠফুলাৰ দৰে গঢ়ি উঠিছে চব জেগাত প্ৰত্যেকখন জিলাতে মানে বহাগৰ আৰম্ভণি নহয় ফাগুনৰ পৰাই স্কুল পৰীক্ষাবোৰ শেষ হোৱাৰ লগে লগে কৰ্মশালাবোৰ আৰম্ভ হৈ যায় এইটো ভালেই হৈছে এইটো ফালৰ পৰা ভালেই হৈছে তাকে যদি আমি এটা মানে সুস্থভাৱে খুব সুন্দৰভাৱে যদি মানে চিষ্টেমেটিক এটা যদি এৰেঞ্জমেণ্ট কৰি পেলাই তেওঁলোকে যদি সেই ধৰণে কৰ্মশালাবোৰ আয়োজন কৰে তেতিয়া সকলোৰে কাৰণে মানে সুবিধাজনক হ'ব বাৰু সেইখিনি বাৰু আমি গম পালোৱেই কিন্তু তাৰোপৰি এটা তোমাৰ এটা বৰ ডাঙৰ অভিজ্ঞতা হৈছে যে বিশ্ব ৰেকৰ্ড বিশ্ব অভিলেখ সৃষ্টিকাৰী যিটো 11,000 আমাৰ অসমীয়া বিহু নাচৰ নাচনীয়ে তেওঁলোকে 11,000 গৰাকীয়ে একেলগতে নাচিছিলে আৰু বিশ্ব ৰেকৰ্ড কৰিছে সেই বিশ্ব অভিলেখ সৃষ্টিকাৰী নৃত্যত তুমি আমি গম পোৱা মতে এগৰাকী প্ৰশিক্ষিকা মাষ্টাৰ ট্ৰেইনাৰ হিচাপে তাত আছিলা তোমাৰ এইটো মানে ভাবিলেও আচৰিত লাগে 11,000 আমি এগৰাকী দুগৰাকীক মানে তেওঁৰ একেলগে একেধৰণে নচোৱাটোৱে টান কাম তেনেস্থলত 11 গৰাকীক একেলগতে একে ভংগীমাত কোনো ধৰণৰ খেলি মেলি নোহোৱাকে ৰেকৰ্ড সৃষ্টিকাৰী এটা নাচ শিকোৱাটো মুখৰ কথা নহয় কেনেকুৱা ধৰণৰ অভিজ্ঞতা আছিলে আমাক অকমান ক'লে মানে সকলোৱে ভাল পাব এইটো আচলতে অভিজ্ঞতাটো মই চাগে ভাষাৰে কৈ শেষ কৰিব নোৱাৰিম এনেকুৱা এটা মোৰ জীৱনৰ অভিজ্ঞতা আচলতে
ক'বলৈ গ'লে মই মাষ্টাৰ ট্ৰেইনাৰ আছিলোঁ, কিন্তু মাষ্টাৰ ট্ৰেইনাৰৰ উপৰিও মই মডেল মাষ্টাৰ ট্ৰেইনাৰ আছিলোঁ তাৰমানে। হয়, মডেল মাষ্টাৰ ট্ৰেইনাৰ মানে ইন দ্য চেন্স এইটো হয় মানে আমাৰ মানে কি হৈছে প্ৰথমতে এটা আপোনালোকে নিশ্চয় দেখিছিলে এটা মানে ভিডিঅ' কৰা হৈছিলে এটা মডেল হিচাপত তাৰমানে যে বিহুৱতীসকলে এনেধৰণে নাচিব লাগিব। সেই মডেল ভিডিঅ'টোৰ পৰা আৰম্ভ কৰি যেতিয়া মানে আমাৰ ৰঞ্জিত গগৈ ডাঙৰীয়া ছাৰে আমাৰ এটা 20 জনীয়া আমাৰ গ্ৰুপ বান্ধি দিছিলে তাৰমানে আৰু তাতে তেখেতে কোৰিঅ'গ্ৰাফি কৰিছিলে, নাচখিনি গোটেইখিনি তেওঁৱে শিকাইছিলে আমাক। আৰু আমাৰ পৰা যিসকল মাষ্টাৰ ট্ৰেইনাৰ আছিলে আমি মাষ্টাৰ ট্ৰেইনাৰসকলক আমি ট্ৰেইনিং দিছিলোঁ তাৰমানে। হয় মানে হয় 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 খুবেই ভাল লাগিছিলে আচলতে। যেতিয়া আমি প্ৰথম মানে জড়িত হৈছিলোঁ এই বিষয়বস্তুটোৰ লগত, তেতিয়া মানে আমি ভাবিছিলোঁ আচলতে এইবোৰ হৈছে কি তাৰমানে বুজি পোৱা নাছিলোঁ। আৰু মই ৰঞ্জিত গগৈ ছাৰক বহুত আগতেও লগ পাইছোঁ, ছাৰৰ বহুতো কাম কৰিছোঁ, ছাৰৰ লগত মই বহুতো মানে প্ৰতিযোগিতা বা প্ৰগ্ৰামত অংশগ্ৰহণ কৰিছোঁ। মই ভাবিছিলোঁ এইটো একদম কেজুৱেল কিবা এটা প্ৰগ্ৰাম হ'ব, তেনেকুৱা মানে এনেকুৱা যে কিবা এটা হ'ব তাৰ মানে প্ৰথমতে ভবা নাছিলোঁ। তাৰপাছত যেতিয়া বস্তুটোৰ ভিতৰত মই সোমাই গৈ আছোঁ তেতিয়া মানে আহিছে আৰু মনত ধাৰণাটো যে এইটো হয়তো বহুত ডাঙৰ কিবা এটা হ'বলৈ গৈ আছে। তাৰপাছতে আমি যথেষ্ট কষ্ট কৰিছোঁ, ছাৰেও এই ক্ষেত্ৰত তেখেতৰ বহুত অৱদান আছে, বহুত কষ্ট কৰিছিল ছাৰে। প্ৰগ্ৰামটো মানে আমি টিভিতে দেখিছোঁ। হয় 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 টিভিত দেখোঁতে আমাৰ এনেকুৱা লাগিছে যে মানে প্ৰত্যেকগৰাকী নাচনীৰ হয় হয় মানে দেহৰ ৰন্ধে সোমাই গৈছে। হয় হয় ইমান ভাল লাগিছে যে মানে কাৰ কোনটো মোৰ কাৰ ধৰিব পৰা নাই। হয় হয় সুন্দৰকে নাচিছে। হয় 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 তাৰপাছতে আমি যথেষ্ট কষ্টৰ বলত আমাৰ 12 মিনিট আছিলে আমাৰ সেই ট্ৰেকটো। 12 মিনিটৰ সেইটো কোৰিঅ'গ্ৰাফিটো হোৱাৰ পিছত তাৰমানে প্ৰথমতে যিসকল মাষ্টাৰ ট্ৰেইনাৰ আছিলে তাৰমানে আমাৰ জিলা ভিত্তিক কিছুমান মানে ভাল অভিজ্ঞ যিসকল নাচনী ঢুলীয়া আছে, বিহুৱতী আছে, তেওঁলোকক বাছনি কৰি নিয়া হৈছিলে। আৰু তেওঁলোকক বাছনি কৰি নিয়াৰ পিছত তেওঁলোকক প্ৰথমতে সেই যিটো কোৰিঅ'গ্ৰাফি কৰা ট্ৰেকটো আছিলে প্ৰথমে তেওঁলোকক সেই কোৰিঅ'গ্ৰাফিটো তেওঁলোকক শিকোৱা হৈছিলে। আৰু প্ৰত্যেকটো LOCৰ পৰা তাৰমানে সমষ্টিৰ পৰা 4 গৰাকীকৈ 2 গৰাকী তাৰমানে বিহুৱতী আৰু 2 গৰাকী বিহুৱা দুজনক 4জনকৈ বাছি দিয়া হৈছিলে। আৰু সেই 4জনে গৈ পেলাই কি কৰিছিলে প্ৰত্যেক সমষ্টিৰ পৰা 300-400 যিসকল মানে অংশগ্ৰহণকাৰী আছিলে তেওঁলোকক পাৰফৰ্মাৰসকলক তাৰমানে তেওঁলোকে ট্ৰেইন কৰাইছিলে। প্ৰথমে তেওঁলোকক ট্ৰেইন কৰোৱা হৈছিলে আৰু তাৰপাছত তেওঁলোকে 300-400 পাৰফৰ্মাৰক মানে তেওঁলোকে ট্ৰেইন কৰাইছিলে। আৰু তেনেকৈ আচলতে সম্ভৱ হৈ উঠিছিলে। প্ৰথমতে আমিও ভাবিছিলোঁ এইটো কেনেকৈ সম্ভৱ 10,000 একেলগে আৰু এনেকুৱা হয় 10,000 যেতিয়া নাচি থাকে আমি মানে ভবা নাছিলোঁ মানে ইমান চিষ্টেমেটিক হ'ব তাৰমানে বস্তুবোৰ। যেতিয়া লাহে লাহে গম পাইছোঁ তেতিয়া আমাৰ ইমান ভাল লাগিছে। এতিয়া প্ৰথমতে আচলতে কি হয় আমি ইংৰাজীত এষাৰ কথা আছে, where there is a will there is a way। আমি যদি কিবা এটা কাম কৰিম বুলি মনতে স্থিৰ কৰোঁ আৰু সেই যিটো আমি সিদ্ধান্ত মনতে লওঁ সেই সিদ্ধান্তটোৰ লগত যদি আমি একদম খুব নেৰানেপেৰা চেষ্টা কৰি আমি গৈ থাকোঁ এদিন নহয় এদিন আমি সফল হ'মেই। আমি কিবা এটা কাম যদি কৰাৰ আগতেই যদি ভাবি লওঁ যে এইটো বহুত টান বহুত কষ্টকৰ হ'ব তেতিয়াহ'লে হয়তো আমাৰ খুব সহজ কামো বৰ কঠিন হৈ যায়। ইমান সুন্দৰ এটা মানে অনুষ্ঠান সেইটো কথা মানে দেখিলেহে মানুহে বুজি পাব, চাইছে তেওঁলোকেহে অনুভৱ কৰিব। আমি টিভিত চাওঁতে আমাৰ ইমান ভাল লাগিছে। এতিয়া সদ্যহতে অকমান কেইদিনমান আগতেতো ঝুমুৰৰো তেনেকুৱা এটা প্ৰগ্ৰাম হৈছে। তেওঁলোকৰো সেই যিটো নাচ কোনোদিন বিশ্ব দৰবাৰলৈ যাব বুলি ভবাই নাছিল, তেনেস্থলত এটা ইমান সুন্দৰ ধৰণৰ এটা নাচৰ অনুষ্ঠান আমি চাবলৈ পালো। তাৰ লগে লগে মই তোমাক আৰু এটা কথা সুধিব বিচাৰিম যে আমাৰ দৰ্শকসকলেও জানি ভাল পাব যে তুমি এগৰাকী ইংৰাজী বিষয়ৰ স্নাতকোত্তৰ আৰু তাৰ পিছতো তোমাৰ এই হবি বুলিয়ে কৈছো নচা বিহু নাচ বা যিকোনো নৃত্য তোমাৰ এটা হবি। এতিয়া আমাৰ সমাজত মানুহৰ এতিয়াও আমাৰ এটা ধাৰণা আছে যে আমি সাধাৰণভাৱে যেতিয়া এজন ছাত্ৰ বা ছাত্ৰীয়ে হাইস্কুলীয়া ডাওনা পাৰ হৈ হায়াৰ ছেকেণ্ডেৰী পঢ়ে তেওঁলোকক আমি প্ৰথমতে সাধাৰণ যিটো গ্ৰেজুৱেশ্যনৰ যিটো স্নাতক ডিগ্ৰী ল'ব লাগে তাৰ পৰা তেওঁলোকৰ যদি কিবা ইচ্ছা অনিচ্ছাৰ কথা আছে সেইটো আমি পিছ পেলাই আমি তেওঁলোকৰ সেই পঢ়াৰ ক্ষেত্ৰত জোৰ দিব লাগে। যদিওবা সেই ছাত্ৰ বা ছাত্ৰজন পঢ়াত ইমান ভাল নহ'বও পাৰে, সমাজৰ হেঁচাত বা ঘৰৰ হেঁচাত পৰি আমি নিবিচৰা কিছুমান কাম কৰিব লগা হয়, মনে বিচৰা কামটো আমি এৰি পেলাব লগা হয়। এতিয়া কথাটো হৈছে তুমি কিদৰে ইংৰাজী স্নাতকোত্তৰ হোৱাৰ পিছতো তুমি ইমান কষ্ট কৰি স্নাতকোত্তৰ ডিগ্ৰীটো ললা
তাৰ পিছত আজি এগৰাকী মাষ্টাৰ ট্ৰেইনাৰ আৰু বিভিন্ন জিলাই তুমি এই কৰ্মশালাত অংশগ্ৰহণ কৰি বিভিন্ন সমাজত বিভিন্ন ল'ৰা ছোৱালীক শিকাই গৈছা তোমাৰ এই কামটোত তোমাৰ নিজৰ ইচ্ছাৰে যেতিয়া তুমি আগবাঢ়িবলৈ বিচাৰিলা ইংৰাজী স্নাতকোত্তৰ হোৱাৰ লগে লগে তোমাৰ হয়তো এনেকুৱাও হৈছে বা নাই হোৱা মই নাজানো পৰিয়ালৰ লোকে সদায় বিচাৰিব এখন কলেজত গৈ হিচাপে চাকৰি লোৱাৰ কথা ক'ব বা বিভিন্ন চাকৰিত তুমি কৰিব লাগে তো তুমি কেনেকুৱা ধৰণৰ এটা ছাপোৰ্ট ঘৰৰ পৰা পাইছা আৰু মানে তোমাৰ নিজৰ ফালৰ পৰা তুমি কি কৰিব লগা হৈছিলে কষ্ট হৈছিলে নেকি আপুনি খুব ধুনীয়া এটা প্ৰশ্ন কৰিছে প্ৰথমতে আসলতে এইখিনি কথা ক'ব মন যায় কেতিয়াবা হয়তো ক'বলৈ কেতিয়াবা মঞ্চ এখন পটককৈ বিচাৰি নাপাওঁ আজি পাইছো ক'ব বিচাৰিছো কষ্ট যথেষ্ট হৈছে কিন্তু এই যে আগ্ৰহটো আছে মনত সেইটো কাৰণে ধৰি লওক মই পঢ়া শুনাটো মই নিজে মেইনটেইন কৰি ৰাখিছিলো এটা সাইডত আৰু যিখিনি সময়ত মই যদি পঢ়ো 2 ঘণ্টাও পঢ়ো সেই 2 ঘণ্টাও মই খুব ধুনীয়াকৈ পঢ়িছিলো তাৰ মানে আৰু পঢ়াৰ সময়টো মোৰ সদায় ৰাতি আছিল সকলো শুই যোৱাৰ পিছত তাৰ মানে মই দিনত পঢ়িব পাৰো যদিও তাৰ মানে ইমানখিনি কনসেন্ট্ৰেট কৰি পঢ়িব নোৱাৰিছিলো এই কাৰণে সেই বস্তুটো মোৰ কাৰণে অকমান সুবিধা আছিল তাৰ মানে মাহতেও মানে গম পাইছিলে যে তাই দিনত অকমান পঢ়ে যদিও ইমানখিনি কনসেন্ট্ৰেট কৰিব নোৱাৰে কিন্তু তাই মই যেটো ৰাতি 2 ঘণ্টা বা 3 ঘণ্টা পঢ়ো সেইখিনি মোৰ কাৰণে যথেষ্ট আছিল আৰু পঢ়া শুনা মানে এনেকুৱা হল যেতিয়া মই হাই সেকেন্ডাৰী পাস কৰিলো তেতিয়া মই এনেকুৱা এটা লেভেলত গুছি গলো যে মই মৌ কৰিও নাচিব নোৱাৰো মই বৰ বিহুতিও নাচিব নোৱাৰো মোৰ বয়সটো তেনেকুৱা ধৰণৰ হৈ গল তেতিয়া মই সম্পূৰ্ণ এই মানে নৃত্য জগতৰ পৰা মই সম্পূৰ্ণ ফালৰি কাটি আহিছিলো তাৰ মানে তেতিয়া মই অকল পঢ়া শুনাতে কনসেন্ট্ৰেট কৰিছিলো আৰু মোৰ দেউতা তেওঁ নিজে এগৰাকী ইংৰাজী বিষয়ৰ শিক্ষক আছিল যেহেতু তেওঁৰ পঢ়া শুনাটো মানে দেউতাই সদায় এটা কথাই কৈছিলে যে তুমি যিয়ে নকৰা কিয় মোৰ একো অসুবিধা নাই পাপাও মানে এনেকুৱা আছিলে সংস্কৃতিৰ লগত অলপ জড়িত সংস্কৃতি প্ৰেমী আছিলে তেওঁৰ পৰা অনুপ্ৰাণিত হৈছিলো মই আসলতে সংস্কৃতিৰ প্ৰতি পিছত মানে তেওঁ মোক এনেকুৱা কয় যে তুমি সদায় পঢ়া লগতে তুমি যেটো ভাল পোৱা হেতু কৰা মোৰ অসুবিধা নাই কিন্তু তোমাৰ পঢ়াটো সদায় তুমি বেছিকৈ অকমান বজাই ৰাখিব লাগিব আৰু তেনে ক্ষেত্ৰত মোৰ যথেষ্ট কষ্ট হৈছিল যদিও মোৰ এই বিহুৰ প্ৰতি থকা বা নৃত্যৰ প্ৰতি থকা যেটো মোৰ মানে শ্ৰদ্ধা যেটো মই ভাল পাওঁ আগ্ৰহ হেতু কাৰণে আসলতে আজি মই পঢ়া শুনাৰ লগতে এই নৃত্যৰ যেটো মোৰ জাৰ্নিটো তাৰ মানে হেতু মই মানে বজাই ৰাখিব পাৰিছো আৰু আমাৰ মানে দেখিও ভাল লাগিছে শুনিও ভাল লাগিছে যে তোমাক লৈ আমি গৌৰৱ কৰিব পাৰো যে এগৰাকী ইংৰাজী বিষয়ৰ স্নাতকোত্তৰ ডিগ্ৰী থকা ছোৱালী তেওঁ চাকৰিৰ প্ৰতি কোনো ধৰণৰ আগ্ৰহ নেদেখুৱাই তোমাৰ নিজৰ যেটো মানে ভাল লগা বিষয় সেই ভাল লগা বিষয়টোক লৈ কষ্ট কৰি আগুৱাই গৈছা আৰু এটা নিজৰ পৰিচয় তুমি বনাইছা নিজে এটা পৰিচয় তুমি সৃষ্টি কৰি লৈছা যাৰ কাৰণে তোমাক এতিয়া তুমি হয়তো ইংৰাজী বিষয়ৰ কিছুদিনৰ পিছত হয়তো এটোৱে হ'ব যে বহুতে পাহৰিয়ে যাব তুমি আৰু তুমি হয়তো কোনবা এখন কলেজত যদি প্ৰবক্তা হোৱা তুমি এগৰাকী সাধাৰণ প্ৰবক্তা হিচাপে ৰৈ গলা তুমি যেটো কাম কৰি আছা যি সৃষ্টিশীলতা তোমাৰ মাজত আছে সেইখিনি তুমি সকলোৰে মাজত বিলাইছা হেতুতকৈ মহান কাম একো নাই মই আৰু বৰ্তমান অৱস্থাত আমি আৰু এটা কথা দেখিছো যে বিহু বিষয়টো আমি আমাৰ চৰকাৰে বিহু বিষয়টোক আমাৰ হায়াৰ সেকেন্ডাৰী লেভেলত মানে উচ্চতৰ মাধ্যমিকত বিষয় হিচাপে ক'বলে কৈছে মানে অপচনেল হয় কিন্তু লোৱা নোলোৱাটো নিজৰ ওপৰতে নিৰ্ভৰ কৰে তথাপিও বিষয়টো অন্তৰ্ভুক্ত কৰিছে এইটো বিষয় অন্তৰ্ভুক্ত কৰাৰ পৰা ছাত্ৰ ছাত্ৰী বা আমাৰ সমাজখনৰ কেনেকুৱা ধৰণৰ লাভালাভ হ'ব পাৰে বুলি তুমি ভাবা বাৰু এনে ক্ষেত্ৰত প্ৰথমতে মইও যিদিনাখন এই নিউজটো পাইছো আসলতে খুব ভাল লাগিছে মোৰ কিয়নো এনেকুৱা হৈছে মই আপোনাক একদম প্ৰথমতেই কৈছিলো যে বিহু আমি অকল ক'বলৈ খুব সহজ বিহু নাচ বা বিহু কিন্তু ইয়াৰ ভিতৰত যে এনেকুৱা কিছুমান বস্তু সোমাইছে তাৰ মানে সেই বস্তুখিনি আমি কল্পনাও কৰিব নোৱাৰো গতিকে এনে ক্ষেত্ৰত যিসকল বিহুৰ প্ৰতি আগ্ৰহী ছাত্ৰ ছাত্ৰী বা যিসকলে বিহু নাচ ভাল পায় বা আমাৰ অসমীয়া সংস্কৃতিটোৰ বিষয়ে আৰু বেছি জানিব বিচাৰে তেওঁলোকৰ বাবে এটো আসলতে যথেষ্ট ভাল খবৰ আৰু যিদিনাখন মই নিউজটো পাইছিলো প্ৰথমতে মানে মই আমাৰ যি মুখ্যমন্ত্ৰী আছে তেখেতৰ লগত মোক অকনমান তাৰ মানে চিনা পৰিচয় এটা আছে তেখেতক মই টুইটাৰ কৰি ধন্যবাদ জ্ঞাপন কৰিছো তাৰ মানে এনে ক্ষেত্ৰত কি হৈছে আমাৰ দৰে যিসকল বিহুৰ প্ৰতি আগ্ৰহী বা বিহুৰ যিসকল আমি এতিয়া বিহুৰ বিষয়বস্তুটোৰ ওপৰত সাধনা কৰি আছো তাৰ মানে অধ্যয়ন কৰি আছো
আমাৰ দৰে মানে যিসকল লোক আছে তেওঁলোকৰ বাবে এই বস্তুটো অকণ সুবিধাজনক এইটো কাৰণে হ'ব এতিয়া ধৰি লওক মই স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি পেলাই আছোঁ মই এনেকুৱা প্ৰশিক্ষণ দিছোঁ বা বিভিন্ন ঠাইত মোক মাতিছে মই ল'ৰা ছোৱালীক শিকাইছোঁ তেনে ক্ষেত্ৰত যদি তেনেকুৱা কিবা এটা বিষয় আমাৰ বিহু বিষয়টো যদি আমাৰ হাই ছেকেণ্ডেৰী লেভেলত যদি তাত দিয়া হয় তেতিয়া কি হ'ব আমি সেই পোষ্টবোৰত এপ্লাই কৰিব পাৰিম তাৰ মানে হয় আমাৰ কাৰণে সুবিধা হ'ব আৰু বিহুটো আচলতে কি হয় কি নহয় বিহু ক'ৰ পৰা আহিল কেনেকুৱা হ'ল বিহু বিষয়বস্তুটোৰ ওপৰত যিসকল আগ্ৰহী থাকিব তেওঁলোকে সেইটো ইলেক্টিভ ছাবজেক্ট হিচাপে লৈ পেলাই তাৰ ওপৰত অধ্যয়ন কৰিব পাৰিব সাধনা কৰিব পাৰিব সেইটো হিচাপত মই ভাবোঁ এইটো খুব ভাল কথা আচলতে যিহেতু আমি অসমীয়া মানুহ আমাৰ বিহুটো আমাৰ স্বাভিমান বিহুৱে আমাৰ স্বকীয়তা বজাই ৰাখিছে যিহেতু এইটো খুবেই ভাল কথা আৰু মই ভাবোঁ যিসকলে আগ্ৰহী তেওঁলোকে ল'ব লাগে বিষয়বস্তুটো তেওঁলোকৰ ইলেক্টিভ ছাবজেক্ট হিচাপে লওক আৰু তাৰ ওপৰত অধ্যয়ন কৰক ভাল লাগিব তেতিয়া যদিহে মই এতিয়া হাই ছেকেণ্ডেৰী পঢ়ি থাকিলেও মইতো ল'লো হয় এইটো বাৰু মই ভাবোঁ যে ইলেক্টিভ ছাবজেক্ট কিয় হয় হয় আমি বিহু কম্পালসৰি সাবজেক্ট কৰিব নোৱাৰো যেনেকৈ আমাৰ 11 ক্লাছত একাদশ শ্ৰেণীত আমাৰ এনভাইৰনমেন্টেল সাইন্সটো পৰিৱেশ অধ্যয়নৰ যেটো বিষয় আছে সেই বিষয়টো এটা আমি ইলেক্টিভ সাবজেক্ট নহয় এটা কম্পালসৰি এটা সাবজেক্ট কৰি দিছে তেনেকৈ যদি আমাৰ বিহুটো প্ৰত্যেকজন অসমীয়া বুলি নহয় অসমত থকা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে যদি আমাৰ বিহুৰ বিষয়ে কিছু কথা জানে বা বিহুক তেওঁলোকে আকোৱালি ল'বৰ কাৰণে কিছু এটা সুবিধা পায় তেওঁলোকে নজনাখিনি যিখিনি অনা অসমীয়া আছে তেওঁলোকেও কিছু বিহুৰ বিষয়ে জানিব আৰু আমাৰ যিখিনি অসমীয়া ল'ৰা ছোৱালী আছে যিসকলে বিহুৰ প্ৰতি খুব আগ্ৰহী তেওঁলোকে কিছু বেছি কথা জানিব বিচাৰে যিখিনি নাজানে সেইখিনি যদি আমাৰ বিষয়বস্তু হয় তেওঁলোকে যদি জানিব বিচাৰে তেতিয়াহ'লে আমাৰ পাঠ্যপুথিৰ যোগেদি তেওঁলোকে শিকিব পাৰিব কিন্তু যেতিয়া ইলেক্টিভ হৈ যায় ইলেক্টিভ সাবজেক্ট হৈ যায় অপচনেল হৈ যায় তেতিয়াহ'লে বহু ক্ষেত্ৰত ল'ৰা ছোৱালী হেতু নলুৱাকে থাকি যায় কিন্তু যদি কম্পালসৰি সাবজেক্ট হিচাপে থাকে বিষয়টো আমি প্ৰত্যেকজন শিক্ষকে হেতু বিচাৰিম সাগে যে ল'ৰা ছোৱালীয়ে বিহুৰ বিষয়ে জানক বিহুৰ বিষয়ে পঢ়ক বিহুৰ কৰ্মশালাত যোৱাৰ আগতে তেওঁলোকে কিছু কথা তেতিয়া প্ৰশিক্ষকসকলৰ কৰ্মশালাত তেওঁলোকক শিকোৱাৰ সুবিধা হ'ব কাৰণ আগতীয়া কিছু কথা যেনেকৈ আমি ল'ৰা ছোৱালী স্কুললৈ পঠিওৱাৰ আগতে আমি এটা প্লে স্কুললৈ পঠাওঁ যাতে কিছু কথা শিকি আহক ঠিক তেনেকৈ যদি স্কুলৰ লেভেলত বা হাই ছেকেণ্ডেৰী লেভেলত একাদশ শ্ৰেণী দ্বাদশ শ্ৰেণীত যদি আমি বিহুটো কম্পালসৰি কৰোঁ তেতিয়াহ'লে হয়তো আৰু কিছু লাভ হ'ব আৰু ময়ো তেনেকৈ ভাবোঁ আচলতে আপুনি কোৱাৰ দৰে যে ইলেক্টিভ সাবজেক্টটো যদি কম্পালসৰি সাবজেক্ট হিচাপে লোৱা যায় যিহেতু আমি অসমীয়া আমি আমাৰ সংস্কৃতিটো জানিব লাগে আচলতে এতিয়া কোনটো বিহুত কি কৰে সেইখিনি বস্তুটো সকলো ল'ৰা ছোৱালীয়ে নাজানে ধৰি লওক এতিয়া আমি ভোগালী বিহুত কি কৰোঁ ৰঙালী বিহুত কি কৰোঁ আমি কঙালী বিহুত কি কৰোঁ হয়তো কিছুমান কিছু ছাত্ৰ ছাত্ৰী এইটোও নাজানে যে আমাৰ মাঘ বিহুটো যে ভোগালী বিহু বুলি কয় নাজানে কাতি বিহুটো কঙালী বিহু বুলি কয় সেইটোতো নাজানে এই বিহুৰ বিষয়টোৰ লগত আমাৰ যেটো মানে প্ৰায়োগিক প্ৰেক্টিকেল যদি আমাৰ দিয়া যায় তেতিয়াহ'লে আমি বিহুত প্ৰত্যেক দিনৰ প্ৰত্যেকটো বিহুত আমি কি কৰোঁ আমি জনাব পাৰোঁ ল'ৰা ছোৱালী শিকাৰ কাৰণে আমাক এটা সুবিধা লাগে যিখিনি আমি ঘৰত হয়তো বহু পৰিমাণে শিকাব নোৱাৰে বা অসমীয়া সকলৰ বাহিৰে বাকী যিখিনি অনা অসমীয়া আছে তেওঁলোকে হয়তো এই বিষয়ে নাজানিব এইটো কোনো ধৰ্মীয় উৎসৱ নহয় জাতি ধৰ্ম নিৰ্বিশেষে আমাৰ এইটো পালন কৰিব পাৰে যিটো জাতীয় উৎসৱে হয় এইটো ধৰ্মীয় উৎসৱ নহয় গতিকে আমি সেই বিষয়ে যদি অকণমান চিন্তা চৰ্চা কৰে চৰকাৰে তেতিয়াহ'লে আৰু কিছু ভাল লাগিব অসমীয়া হিচাপে আমি গৌৰৱ কৰিব পাৰিম যে আমাৰ পাঠ্যপুথিটো আমাৰ এইটো অন্তৰ্ভুক্ত হৈছে এতিয়া ধৰা তুমি এগৰাকী ৰোল মডেল হিচাপে যদি নিজকে চোৱা তেতিয়া এজন সৰু ল'ৰা বা ছোৱালীয়ে কম বয়সতে যদি তোমাক চাই পেলাই তোমাৰ নিচিনা হ'ব বিচাৰে তেতিয়াহ'লে তেওঁৰ কৰণীয়খিনি কেনেকুৱা ধৰণৰ হ'ব তেওঁ আৰম্ভণি কি ধৰণে কৰিব লাগিব বা তেওঁ নিজকে কেনেকৈ প্ৰস্তুত কৰিব লাগিব প্ৰথমতেতো তেওঁ মানে এনেকুৱা নহয় যে তেওঁ নিজেই শিকিব অকণমান মানে কাৰোবাক ফলো কৰিব লাগিব যে হয়তো তেওঁ মুকে চালে ধৰি লওক প্ৰথমতে যদি তেওঁ বিহু নাচিব খোজে প্ৰথমতে তেওঁ কি কৰিব লাগিব প্ৰথমতে বিহুৰ হাত চাপৰিটো বজাবলৈকে জানিব লাগিব তাৰ মানে এতিয়া আমি যেতিয়া নতুনকে শিকাৰু এগৰাকীক যদি শিকাওঁ তেতিয়া আমি কি কৰোঁ প্ৰথমতে ঢোলত এটা সৰু চেও বাজে মানে এনেকৈ বাজে কিটি ঘেনা কৃতিক তাক সেইখিনি আমি মুখতো ক'ব পাৰোঁ যে 1
2 3 4 এনেকে কৈ কৈ যদি তেওঁ অকনমান ভৰিখন লৰাই বা কঁকালত হাতখন দি আমি বিহু নাচিলে সদায় প্ৰথম ভংগিমাটোৱে শিকিব লাগে এনেকে কঁকালত ধৰি এতিয়া তেওঁ কঁকালত ধৰি মোৰ মতে যদি কোনোবাই প্ৰথম আৰম্ভ কৰিব বিচাৰিছে তেওঁ এখন আইনাৰ সন্মুখত ৰব লাগে আইনাৰ সন্মুখত ৰৈ ধুনীয়াকে কঁকালত হাতখন দিব লাগে আৰু বিহু নাচটো এনেকুৱা স্বতঃস্ফূৰ্তভাৱে ওলাই তাৰ মানে আৰু এনেকুৱা হল আজিকালি এনেকুৱা হল যে বিহু এনেকৈ নাচিব লাগিব তেনেকৈ নাচিব লাগিব কিন্তু আগৰ দিনত কি আছিল আমাৰ ককা আইতা সকলে যে বিহু নাচিছিলে তেওঁলোকৰ মনৰ স্ফূৰ্তি তাৰ মানে স্বতঃস্ফূৰ্তভাৱে ওলাইছিলে হয় হয় ভংগিমা হয় হয় স্বতঃস্ফূৰ্তভাৱে ওলাইছিলে বিহু আছে কিন্তু যেতিয়া ধৰি লওক বিহুটো প্ৰতিযোগিতাৰ মঞ্চলৈ আহি গল তেতিয়াহে আমাৰ বিহু আমি এনেকৈ দিব লাগিব বস্তুবোৰ তেনেকুৱা হৈ থাকিলে মানে যদি কোনোবাই নতুনকে মোৰ দৰে হ'ব বিচাৰিছে বা নতুনকে বিহু শিকিব বিচাৰিছে নাচিব বিচাৰিছে বিহু নাচ তেতিয়া কি কৰিব আইনাখনৰ সন্মুখত ধুনীয়াকে ৰৈ পেলাই কঁকালত হাতখন দিব কঁকালত হাতখন দি এনেকৈ 1 2 3 4 এনেকৈ 4 মাত্ৰা মানে 1 2 3 4 এনেকৈ প্ৰথমতে খুফালে 3 খোজ যাব তাৰ পাছত বাওফালে 3 খোজ যাব এনেকৈ যদি তেওঁ শিকে প্ৰথম এদিন ধৰি লওক কঁকালত দিয়া ভংগিমাটো শিকিলে তাৰ পাছত এনেকে হাত মেলি দিব তেনেকৈ আসলতে তেওঁ পাৰিব আৰু বিহু নাচত কি হয় তিনিটা পদচালনা থাকে তাৰ মানে তিনিটা পদচালনা কি হয় প্ৰথমটো হৈছে খুজি খুজি বা খুপি খুপি দ্বিতীয়টো হৈছে মকৰা বুলনি তৃতীয়টো হৈছে গিৰিপনি বা বুঢ়ী নাচ এই তিনিটাই হৈছে বিহু নাচৰ মূল অংগ তাৰ মানে মূল অংগ এতিয়া কি হয় যে খুজি খুজি বা খুপি খুপিটো যেনেকুৱা হয় মানে আমি যেনেকে ধৰি লওক নৰ্মেলি আমি যেনেকে খোজ কাঢ়ো তেনেকৈ যাওঁ খালি খোজটো অকমান খুপি খুপি যাওঁ তাৰ মানে লাহে লাহে খুপি খুপি যাওঁ তাৰ মানে সেইটো হৈছে খুজি খুজি বা খুপি খুপি আমি নৰ্মেলি যেনেকে খোজ কাঢ়ো তেনেকৈ আমি সোঁফালে 3 খোজ প্ৰথমে তাৰ পাছত বাওফালে 3 খোজ তাৰ পাছত সেই খোজটো আকৌ কমাই আনিম কমাই আমি লগাই মানে কমাই আনিম কমাই দিলে কি হ'ব আমি তেনেকে খুপি খুপি যাম এনেকৈ কঁকালটো ভাঙি এতিয়া যদি কেতিয়াবা কি হয় কাৰোবাৰ সময় নাথাকে কৰ্মশালা এখন জইন কৰিবলৈ হয় বহুত ইন্টাৰেষ্টিং আৰু বহুত ট্ৰিক আছে আসলতে মই যদি সুবিধাজনক হলে অকমান দেখাই দিব পাৰিলো হয় এতিয়া ধৰি লওক আমি নতুনকে শিকিব বিচাৰিছো তেতিয়া আমি কি কৰিম সন্মুখত এখন আইনা থাকিব আমি ধুনীয়াকে কঁকালত হাতখন দিম এতিয়া আমি সোঁফালে এনেকে 1 2 3 4 তাৰপিছত বাওফালে আকৌ 3 খোজ যাম 1 2 3 4 এনেকৈ যাম তাৰপিছত এইখিনি আমি কি কৰিম কঁকাল ভাঙি যাম এতিয়া কঁকাল ভঙাৰ ট্ৰিক এটা হৈছে কেনেকে প্ৰথমতে অকমান দেখিব প্ৰথমে এনেকুৱা লাগে যে এইটো কি হৈছে আচলতে কিন্তু যেতিয়া হৈ যায় তেতিয়া এনেকুৱা লাগে বা হৈ গ'ল দেখোন ইমান সহজে পাৰিলো প্ৰথমতে আমি কি কৰিম আমাৰ যিটো পেট থাকে পেটটো আমি এনেকে ভিতৰলৈ সুমুৱাই দিম তাৰপাছতে এনেকে উলিয়াই দিম এনেকে 1 2 3 4 এয়া দেখিছেনে হৈ গ'ল এনেকে মানে প্ৰথমে পেটটো সুমুৱাই দিব লাগে তাৰপিছত এনেকে উলিয়াই দিব লাগে আকৌ সুমুৱাই দিব লাগে উলিয়াই দিব লাগে এনেকে যদি প্ৰথমতে একদম কম লয়ৰ পৰা যেতিয়া আমি দ্ৰুতলৈ যাওঁ এনেকে কৰিব লাগে 1 2 3 4 আকৌ 1 2 3 4 হৈ গ'ল একদম খুব সহজ তাৰপিছত আমি এইফালে কেনেকে যাম 3 খোজ যাম অকমান মেখেলাখন দাঙি পেলাই তুমি ভৰি সঞ্চালনটো দেখুৱাই দিয়া কেমেৰাত আহিব ন ভৰি সঞ্চালনটো মানে এনেকে আমি নৰ্মেলি খোজ কাঢ়িলে আমি এনেকে ধৰি লওক ইমানখিনি ব্যৱধানত যাওঁ ইমানখিনি গেপত যাওঁ যেতিয়া আমি কিন্তু বিহু নাচো তেতিয়া আমি কি কৰিব লাগে এনেকে খুপি খুপি যাব লাগে এনেকে খুপি খুপি যাম তাৰ মানে কঁকালটো ভাঙি আৰু কঁকালটো ভাঙিবলৈ প্ৰথমে এনেকে পেটটো প্ৰথমে এনেকে কৰিম তাৰপিছত এনেকে উলিয়াই দিম প্ৰথমে এনেকে সুমুৱাই দিম তাৰপিছত উলিয়াই দিম তাৰপিছতে এই বস্তুটোকে আমি যেতিয়া স্পিড কৰিম তেতিয়া কঁকালটো ভঙা যাব কেনেকে 1 2 3 4 আকৌ 1 2 3 4 একদম সহজ উপায় তাৰ মানে যিসকলে নতুনকে শিকিব বিচাৰে তাৰ মানে তেওঁলোকে আইনাৰ সন্মুখত ৰৈ ধুনীয়াকে এনেকে ভৰিখন উলিয়াই এনেকে 1 2 3 4 1 2 3 4 এনেকৈ প্ৰথমতে কৰি বিভিন্ন ভংগিমাসমূহ প্ৰথমতে কঁকালত ধৰা দিলে তাৰপিছত এনেকে হাত মেলি দিয়া তাৰপিছত এনেকে মহৰ শিঙৰ পেপা এই গোটেইখিনি তেওঁলোকে ঘৰতে খুব সহজে শিকিব পাৰে তাৰ মানে এইবোৰ আচলতে সৰু টিপছ মই যেতিয়া কৰ্মশালাসমূহত যাওঁ তাৰ মানে তেতিয়া আমাৰ মানে যিসকল প্ৰশিক্ষাৰ্থী আহে তেওঁলোকক শিকাই দিওঁ যে তোমালোকে ঘৰত এনেকে শিকিবা তেতিয়া খুব সহজে আয়ত্ত কৰিব পাৰিবা
আজি নিজুমা কাকতি লগত আমি বহুত সময় কথা পাতিলো আৰু বহুত নতুন কথা জানিলো, বহু অভিজ্ঞতাৰ বিষয়েও আমি জানিলো। ভাল লাগিলে তোমাৰ লগত চিনা পৰিচয় হৈও ভাল লাগিলে, সকলোকে তোমাৰ বিষয়ে জনাই আৰু বিভিন্ন বিহু কৰ্মশালাকে আদি কৰি তোমাৰ নিজৰ জীৱনৰ অভিজ্ঞতা সেইখিনি জানিও আমি ভাল লাগিলে। আগন্তুক নৱবৰ্ষলৈ তোমালৈ শুভেচ্ছা থাকিলে আৰু যিখিনি আহিব লগা কৰ্মশালা আছে সকলোতে যাতে সুন্দৰভাৱে ল'ৰা ছোৱালীবিলাকক শিকোৱা আৰু আগলৈও এনেকে আমি লগ পাম বুলি আশা ৰাখিলো। ধন্যবাদ।